ৰেডি ন ৰেডি ৰাইজ আমি আহি উপস্থিত হৈছে সেইখন গাঁও যিখনত ৰাইজ ওই হাপেটো কিনে পিনি আইলি হে একো নহয় এইখিনি পা উলিয়াব এইখিনি পা আৰম্ভ কৰো নমস্কাৰ আজিৰ বিগ ব্ৰেকিং নিউজ হয় দৰ্শক মণ্ডলী আপোনালোকে ঠিকেই শুনিবলৈ পাইছে এইখন অসমতেই এজন চিকিৎসকে আৱিষ্কাৰ কৰি উলিয়াইছে সেই বিশেষ মালটো মাল নহয় সম্পদটো চাপৰি নেকি এই মাল নহয় সম্পদ এতিয়া আমি পোনপটীয়াকৈ সেই গাঁওখনলৈ যাম য'ত আৱিষ্কাৰ হৈছে সেই ওই তো ভাওনা ডায়লগ কৈছ নে নিউজ পঢ়ছ হা নিউজ পঢ়ছ নে ভাওনা ডায়লগ কৈছ লাইভ চলি আছে হেই টিকনটা কাইদু এখন চেন হ'ব কাইদু ৰেডি ন ৰাইজ আমি আহি উপস্থিত হৈছো সেইটো অনুষ্ঠানত যিটো ডাঙৰ হাঁহি ডাক্তৰ এজন আহিছিলে নি বাৰু ডাক্তৰ এজন ইয়াত শ্বুটিং চলি আছে কোনো ডক্তৰ নাই চকচোন খুৰাই ইয়াৰ ৰেডি হা ৰাইজ আমি আহি উপস্থিত হৈছো সেইটো অনুষ্ঠানত যিটো ডাঙৰ হাঁহিৰ আৱিষ্কাৰ এফালে ডাক্তৰ এজন আহিছিলে নি বাৰু ডিঙিত বগা বন্ধা আৰু বগা কোট পিন্ধা হেৰো প্ৰথম কথা সেইডাল হৈছে থিটেস্কোপ আৰু এইটো হৈছে ইয়াত ধুনীয়াকে শ্বুটিং চলি আছে শ্বট মাৰি দিব হেডৰ মানুহবোৰ হৈ যায় কেতিয়াবা বুজিছানে ৰেডি হা ৰাইজ আমি আহি উপস্থিত হৈছো সেইটো অনুষ্ঠানত যিটো ডাঙৰ হাঁহিৰ আৱিষ্কাৰ হৈছে মই সৰু হাঁহিৰ কথা নকওঁ ডাক্তৰ এজন দেখিছিলে নি বাৰু কেনেবাকে আহিছিলে নি বাৰু মই অলপ আগত ক'লো ইয়াত শ্বুটিং চলি আছে কোনো ডাক্তৰ নাই ডাক্তৰ আছে কোনে নমস্কাৰ মই ভমক ৰঞ্জন দত্ত আই এম MBBS ফ্ৰম ৰজনীকান্ত মেডিকেল কলেজ অফ ইঞ্জিনিয়াৰিং ফৰ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স মই আপোনালোকৰ বাবে আৱিষ্কাৰ কৰিছো এটা অত্যন্ত আকৰ্ষণীয় বস্তু যিটো বস্তু পোৱাৰ লগে লগে আপোনালোক আনন্দিত উৎফুল্লিত প্ৰফুল্লিত হৈ পৰিব হয় আপোনালোকৰ বাবে বহুদিনীয়া গৱেষণা কৰি মোৰ চিকিৎসক জীৱনৰ সকলো প্ৰচেষ্টা একত্ৰিত কৰি মই আৱিষ্কাৰ কৰিছো এক বিশেষ সম্পদ একমাত্ৰ আপোনালোকৰ কথা চিন্তা কৰি একমাত্ৰ আপোনালোকৰ বাবে একমাত্ৰ আপোনালোকৰ পৰিয়ালৰ বাবে আপোনালোকৰ সকলো ডায়েবেটিছ চুগাৰ টেনচন প্ৰেছাৰ সকলো কমাবৰ বাবে আমি আৱিষ্কাৰ কৰিছো এটা লাফিং থেৰাপি শ্ব' যাৰ নাম হৈছে ৰেডি ন সকলো আহিব লাগিব পৰিয়ালৰ সকলো একেলগে উপভোগ কৰিব লাগিব আমাৰ শ্ব' ৰেডি ন